এই মোৰ এই গোটেই যি এক ষড়যন্ত্ৰমূলক ব্যৱস্থা কৰা হৈছে, এটা সমবায় সৰু কেছত ধৰা হৈছে বাৰু, আচলতে সেইটো একোৱেই নহয়। মোক কেছ দিব লাগিছিল আচলতে ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ, মোক কেছ দিব লাগিছিল এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ, নহ'লে বা মোৰ যি গভৰ্ণমেণ্ট বেলেঞ্চ শ্বীট তাৰ ওপৰত কেছ দিব লাগিছিল। কিন্তু যিসকলে ইয়াৰ লগত কোনো জড়িতই নাই, কেছ দিছে, একো নাই, হৈছে হ'ব, আমি ইয়াৰ বাবে নিশ্চয় কৰিম। কিন্তু এই আজিৰ যি আমাক এককভাৱে সমৰ্থন দিছে, যেনে ধৰক আমাৰ নিখিল ৰাভা জাতীয় পৰিষদ RNC, আকৌ আপোনাৰ অসমৰ একক যি কেন্দ্ৰীয় ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, একেদৰে আপোনাৰ সেই কাৰ্বি আংলং APCL সমন্বিতে যিমানবোৰ আছে, আমাৰ কাজিৰঙাৰ যি বৃহত্তৰ কাজিৰঙা ভূমি অধিকাৰ আৰু মানৱ অধিকাৰ কৰ্মী ইত্যাদি কৰি সমগ্ৰ যি ছাত্ৰ সংগঠন বহুতেই আমাক দিছে। একেদৰে আপোনাৰ আমাৰ অসমৰ যি বিৰোধী দলে, বিভিন্ন দলে আমাক সহায় কৰিছে। লগতে অখিল দাক নক'লে ভুল হ'ব, অখিল দাই আমাৰ হৈ যিমানবোৰ সহায় কৰিছে সেইখিনিৰ বাবে আমি যথেষ্ট সুখী, আৰু আমি আশা ৰাখিম ভৱিষ্যতেও এই আমাৰ যি লক্ষ্য উদ্দেশ্য এইবিলাক আমি আগবঢ়াই যাম বুলি মোৰ মন্তব্য আগবঢ়াইছোঁ।